হেল্ল' ফেমিলি, ধুনীয়াকৈ নতুন চাৰ্ট নতুন গামোচা এনেকৈ গলত লৈ লৈছোঁ। লৈ উঠি আজি যিহেতু 1 বহাগ, আজিৰ পৰা অসমীয়া নৱবৰ্ষৰ আৰম্ভণি আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছাও জনাইছোঁ। আৰু সেই নৱবৰ্ষ বুলি আজি আমি যাই আছোঁ মানে আজি খতৰা সত্ৰলৈ গৈ আছোঁ। আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন বুলি, আৰু মই অংকুৰহঁতৰ লগত যাম আজি। তো ব'লক পিছে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আমাৰ লগত আছে সেইফালে জুবিন দা ড্ৰাইভিং ছিটত, আৰু এইফালে আছে পিছফালে অংকুৰ, আৰু এইফালে আছে খুৰী। আৰু এইবিলাক খতৰা মন্দিৰৰ ফালে যাওঁতে বেছিভাগ ৰাস্তাতে মানে বজাৰ বহি থকা দেখা পায়। এইবিলাক চাওক ধুনীয়াকৈ বজাৰ বহি থাকে, কিবা কিবি বজাৰ কৰিব লগা থাকিলে ইয়াৰ পৰা বজাৰ কৰি লৈ যাব পাৰিব। আৰু বহুত বছৰ মই এইবাৰ খতৰা সত্ৰলৈ যাই আছোঁ। বহুত বছৰ আগতে গৈছিলোঁ, সৰু থাকোঁতে অলপ, আকৌ বহুত দিনৰ মূৰত আজি খতৰা সত্ৰলৈ যাই আছোঁ। আৰু এইখিনিৰ পৰা সেই আগলৈ ৰাস্তাৰ অৱস্থা চাওকচোন, বা ৰাস্তা এতিয়াও এই ৰাস্তাবিলাক ঠিকে নহ'ল। আৰু এইফালে পাই গ'লোঁ পাথৰিঘাট, আৰু এই দেখিছে যে কৃষক শ্বহীদ ভৱন, ইয়াতে পথৰ ঘাটৰ অনুছিল আৰু কৃষকবোৰ শ্বহীদ হৈছিলে। আৰু ডিপিলা চক আহি পালোঁ, আৰু গৰম লাগিছে বিৰাট, গৰমো দিছে আজি। A few minutes later. আৰু বহুত দিনৰ মূৰত খতৰা সত্ৰ আহি পালোঁ, আৰু বহুত দিন আগতে আহিছিলোঁ আৰু ভাল লাগিছে আহি। তো ভিতৰলৈ গৈ দেখাই আছোঁ ৰ'ব। আৰু মন্দিৰৰ ভিতৰলৈ যোৱাৰ আগত ধূপ চাকিখিনি কিনি লওঁ, বাহিৰত জ্বলাই দিম ধুনীয়াকৈ। আৰু ধূপ কল তেল এনেকৈ লৈ ল'লোঁ, আৰু ধুনীয়াকৈ এতিয়া ভগৱানৰ ওচৰত জ্বলাই দিওঁ গৈ। আৰু বাহিৰত ধূপ চুপ জ্বলাই দিলোঁ, আৰু ধূপ জ্বলাই দি এতিয়া মেইন মন্দিৰৰ ভিতৰলৈ যাম। তাৰ আগত ভৰিখন ধুই লওঁ, আৰু ধুই উঠি মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই আহিলোঁ, গৰম ফলো আছে, ধুনীয়াকৈ তেওঁক আগবঢ়াই দিওঁ। আৰু সোমাই অহাৰ লগে লগে আপোনাক দুটা সিংহই আদৰি আনিব। ইফালে এটা আছে আৰু ইফালে এটা আছে, দুইটা সিংহই আপোনাক আদৰি আনিব। আৰু মন্দিৰত প্ৰসাদ আগবঢ়াই এতিয়া মন্দিৰৰ ভিতৰত বহি আছোঁ, আৰু ইফালে ধুনীয়াকৈ প্ৰসংগ গাই আছে। ইফালে এয়া চাওক ধুনীয়াকৈ প্ৰসংগ গাই আছে। আৰু অসমীয়া বছৰৰ প্ৰথমটো দিন বুলি খতৰা সত্ৰলৈ এয়া নিউজ চেনেলো আহিছে। আৰু প্ৰসংগ হোৱালে মন্দিৰটোৰ চাৰিওফালে অলপ ফুৰোঁ, আপোনালোকক মন্দিৰটোৰ চাৰিকাষটো দেখাওঁ। আৰু দেখাওঁ মানে বহুত বছৰ আগতে আহিছিলোঁ, যিহেতু মানে বহুত সাল সলনি হোৱা যেন লাগিছে, মানে সম্পূৰ্ণ বেলেগ হোৱা যেন লাগিছে। বহুত আগতে আহিছিলোঁ, মানে কমেও মই চাগে 5 বছৰমানৰ আছিলোঁ তেতিয়া আহিছিলোঁ। আৰু এইফালে খতৰা সত্ৰৰ লগতে আজিকালি এখন মহাবিদ্যালয় হৈ গ'ল, খতৰা সত্ৰ স্নাতক মহাবিদ্যালয়। আৰু মোৰ পিছফালে এইটো খতৰা সত্ৰৰ পুখুৰী, আৰু আগতে পুখুৰীটো চাৰিওকাষে এনেকৈ বেৰ নাছিলে, আজিকালি ধুনীয়াকৈ দি দিছে। আৰু এইটো পুখুৰীৰ লগত বহু ঐতিহ্য জড়িত হৈ আছে। আৰু আগতে এইটো পুখুৰীত ঢেৰ কাছ দেখা পোৱা গৈছিল, আৰু এইবাৰ দেখোন এটা কাছো দেখা পোৱা নাই, কোনো ছাইডে নাই। কি বা হ'ল কাছবিলাকৰ, ক'ৰবাত গ'ল নেকি, বিয়া চিয়া আছে নেকি সিহঁতৰ। আৰু এইফালে খতৰা সত্ৰৰ যিবিলাক দেও থাকে তেওঁলোকে ইয়াতে জিৰণি ল'ব পাৰে, এইবিলাক ৰুম আছে ধুনীয়াকৈ। আৰু যিবিলাক খতৰা সত্ৰৰ সদস্য আছে তেওঁলোকে ইয়াতে জিৰণি লয়। আৰু এই ৰুমবোৰৰ কাষতে আছে খতৰা সত্ৰৰ ধুনীয়া নামঘৰটো, আৰু নামঘৰটো অলপ বেলেগ কৰিছে, আগতে অলপ বেলেগ আছিলে, এতিয়া বেলেগ হৈ গ'ল অলপ। আৰু এতিয়া মন্দিৰৰ ভিতৰত সেৱা ল'ব যাওঁ, মন্দিৰৰ ভিতৰত মানে কেমেৰা নিব নিদিয়ে, সেইকাৰণে সেৱাটো লৈ আহোঁ। আৰু সেৱা লৈ ল'লোঁ, আৰু এতিয়া প্ৰসাদ দিব, সেয়া সকলো ৰৈ আছে, আমি ৰৈ আছোঁ। আৰু ইয়াত খতৰা সত্ৰৰ মন্দিৰৰ প্ৰসাদ আহি গ'ল, আৰু আপোনালোকে ভিডিঅ' চাইছে, এই প্ৰসাদ গ্ৰহণ কৰক। আৰু আপোনালোকে যি মন্দিৰলৈ নাযায় কিয়, সেই মন্দিৰৰ প্ৰসাদ বা ভোগেই হৈছে মেইন, আৰু সেই ভোগ অবিহনে বা প্ৰসাদ অবিহনে একো সাৰ্থকতা পোৱা নাযায়, সেইকাৰণে এই প্ৰসাদটো হৈছে মেইন। আৰু ইয়ালৈ আহিলে আপোনালোকে পাৰ দেখা পাব, আৰু পাৰ কেইটামানক বুট দুটামান দি দিওঁ, সিহঁতে বুট কেইটামান খাওক। আৰু এনেকৈ মন্দিৰৰ প্ৰসাদ চসাদ খালোঁ, সকলোখিনি কামেই হ'ল মন্দিৰত। আৰু এতিয়া ঘৰলৈ যাব ওলাওঁ, তেনেকৈ গাড়ীখন ওলাই লওক, ওলাই লৈ উঠি ঘৰলৈ যাওঁ। আৰু মন্দিৰৰ পৰা আহিলোঁ, আৰু মন্দিৰৰ পৰা আহি এতিয়া অংকুৰহঁতৰ মামাকৰ ঘৰত অলপ ৰখিছে, অলপ এনেই ফুৰি আছোঁ গাঁওখন। তো গাঁওখনৰ নাম কি অংকুৰ? বৰবৰী। আৰু বৰবৰী গাঁৱত এতিয়া অলপ এনেই ফুৰি আছোঁ আমি। আৰু ধুনীয়াকৈ এই গাঁৱত আহি ধুনীয়াকৈ এয়া ল'ৰা ছোৱালীবিলাক দেখা পালোঁ, ধুনীয়াকৈ বিহু গাই আছে। তো এয়া চোৱা, এইবিলাক নাচনী ধুনীয়াকৈ বিহু মাৰি আছে। কেইটকা উঠিলে আজি তোমালোকৰ? কেইটকা উঠিলে? 200 টকা পালা। কেইঘৰ মাৰিলা? অলপ ঢোলটো মাৰি দিয়াচোন। সেয়ে পইচাই চিঙিল চাগে। আৰু আজি অংকুৰহঁতৰ মামাহঁতৰ ঘৰতে ভাত খালোঁ, চাহ খালোঁ, সকলো মানে আজি অংকুৰহঁতৰ মামাহঁতৰ ঘৰতে হ'ল। মন্দিৰৰ পৰা আহি ইয়াতে গোটেইখিনি মই থাকিলোঁ বেছিভাগ সময়, এতিয়া সন্ধিয়া হৈ গ'ল। আৰু ধুনীয়া গাঁও এইখন মানে, তো পৰিৱেশটো চাই পেলাই সূৰ্য অস্ত যাব, আৰু ধুনীয়াকৈ ছানছেট ভিউটো চাব পাৰে। এইফালে পথাৰ আছে, ধুনীয়া পৰিৱেশ মানে। আৰু কেতিয়াবা এনেকুৱা গাঁৱলীয়া পৰিৱেশত ভাল লাগে, গাঁৱলীয়া ভাইবছটো লৈ, বিশেষকৈ আমাৰতো এইবিলাক টাউনীয়া জেগাই, এনেকুৱা গাঁৱলীয়া ঠাইত ভাল লাগে মানে। সেইকাৰণে অংকুৰ আহি থাকে চাগে, সেইকাৰণে অংকুৰ আহি থাকে নেকি তই? হা? ভাল লাগে ইয়াতে আহি। এইফালে পথাৰতে জান নাযা? ছাগলী দিবা যা আৰু।
আৰু এতিয়া ধুনীয়াকৈ হাতত বিহুৰ গিফ্ট লৈ ঘৰলৈ যাব ওলালোঁ আৰু দৰ্জাখন কি হ'লে খুলিছে। আকৌ নতুন এটি ব্লগৰ সৈতে পিছে লগ পাম, তেতিয়াহ'লে বাই বাই, টাটা, জয় হিন্দ।